এই যে মাজে সময়ে আপুনি ফেচবুক ইউটিউব আদিত এখন ফটো দেখি থাকে GS ৰোড বুলি কোৱা 1857 চনৰ এই GS ৰোডটো কেতিয়া নিৰ্মাণ হ'ল কেতিয়া গুৱাহাটী শিলঙৰ মাজত সংযোগ স্থাপন হ'ল এই কথাবোৰো যথেষ্ট আকৰ্ষণীয় এই কথাবোৰো খুবেই ৰোমাঞ্চকৰ তথ্যমতে অসমৰ তৃতীয়গৰাকী কমিছনাৰ ফ্ৰান্সিছ জেনস্কিনে 1860 চনত গুৱাহাটী শিলং পথ নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল আৰু 1877 চনত শিলং গুৱাহাটী পথ বা যিটোক আমি এতিয়া GS ৰোড বুলি কওঁ সেই পথটো নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু সেই সময়ত যে মটৰ গাড়ী চলিছিল তেনেকুৱা নহয় গৰু আৰু ঘোঁৰা গাড়ী চলিব পৰাকৈ বাটটো সাজি উলিয়াই পাহাৰ ভৈয়ামক এক কৰিব খোজা হৈছিল চাওকচোন কিমান গুৰুত্বপূৰ্ণ এই কাহিনী আপুনি ভাবকচোন 1916 চন পৰ্যন্ত ভালকৈ মটৰ গাড়ী চলাই নাছিল মটৰ গাড়ী আছিল নো কিমান কিন্তু 1916 চনত কোনো ৰকম মটৰ গাড়ী চলিছিল আৰু মটৰ গাড়ী চলাৰ পূৰ্বেই 400-500